শুনি নকৰিহি এনেদৰে আদৰি অনা হৈছে শিশু বক্তা শিশু ভাগৱত বক্তা প্ৰিয়দৰ্শন ডেকাক। নমস্কাৰ গাইজ, মই আছোঁ আজি বালিপৰাৰ ওপৰ ঢেকেৰী গাঁৱত। এই ওপৰ ঢেকেৰী গাঁৱতে আজি অঞ্জিত কটকীৰ ঘৰত সুদূৰ মৰিগাঁৱৰ পৰা শিশু ভাগৱত বক্তা প্ৰিয়দৰ্শন ডেকাক আমন্ত্ৰণ কৰি আনিছে ভাগৱত পাঠৰ বাবে। খন্তেক পাছতে আপোনালোকে শিশু বক্তা প্ৰিয়দৰ্শন ডেকাৰ ভাগৱত পাঠ অনুষ্ঠান চাবলৈ পাব। অকণো স্কিপ নকৰাকৈ আজি এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। এনেদৰে প্ৰিয়দৰ্শন ডেকাক শিশু ভাগৱত বক্তা প্ৰিয়দৰ্শন ডেকাক আদৰি আনিবৰ বাবে এনেদৰে আই মাতৃসকলে ৰৈ আছে দেখিবলৈ পোৱা গৈছে, আৰু সকলো ভকত বৈষ্ণৱ এনেদৰে আগবাঢ়ি আহিছে। ইতিমধ্যে আমাৰ মাজত শিশু ভাগৱত বক্তা প্ৰিয়দৰ্শন ডেকা আহি পাইছেহি। এয়া চাওক, আমাৰ মাজত শিশু ভাগৱত বক্তা প্ৰিয়দৰ্শন ডেকা এইমাত্ৰ আহি পাইছে। এনেদৰে আদৰি অনা হৈছে শিশু ভাগৱত বক্তা প্ৰিয়দৰ্শন ডেকাক। এনেদৰে আদৰি অনা হৈছে কটকীৰ ঘৰত পবিত্ৰ বৈকুণ্ঠৰ কল্পতৰ ভাগৱত অনুষ্ঠানত। আপোনালোকে সন্মুখৰ পৰা চাবলৈ পাইছে প্ৰিয়দৰ্শন ডেকা। মোৰ পাছফালে চাবলৈ পাইছে, এয়া হৈছে প্ৰিয়দৰ্শন ডেকা। কৃষ্ণ বুলি কৈ দিয়া, অকণমান কৃষ্ণ বুলি কৈ দিয়া, কৃষ্ণ। এয়া হৈছে আমাৰ শিশু ভাগৱত বক্তা প্ৰিয়দৰ্শন ডেকা আমাৰ মাজত আহি পাইছে। কৃষ্ণ বুলি কৈ দিয়া। শিশু ভাগৱত বক্তা প্ৰিয়দৰ্শন ডেকাক মই সুধিবলৈ চেষ্টা কৰিম, বালিপৰা ওপৰ ঢেকেৰী গাঁৱত আহি শিশু ভাগৱত বক্তা প্ৰিয়দৰ্শন ডেকাৰ অনুভৱ কেনেকুৱা হৈছে। গতিকে প্ৰিয়দৰ্শন ডেকাৰ পদধূলাৰে আমাৰ সৌভাগ্য বুলি ক'ব লাগিব। গতিকে মই সুধিবলৈ চেষ্টা কৰিম প্ৰিয়দৰ্শন ডেকাক যে আমাৰ বালিপৰা ওপৰ ঢেকেৰী গাঁৱত আহি
কেনে অনুভৱ হৈছে কেনে অনুভৱ তোমাৰ আজি আমাৰ বালিৰ পৰা ওপৰ ঢেকীয়াজুলি গাঁৱত আহিলা যে তোমাৰ অনুভৱ কেনেকুৱা অকণমান কোৱাচোন হয় জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকে পাম তুহাৰি চৰণ ৰেণু শতকোটি বাৰেক পৰহু প্ৰণাম বাৰেক কৃষ্ণ সঁচাকৈ আজি আমাক অংকিত প্ৰভু জনাই নিমন্ত্ৰণ ভাগ জনালে আৰু আমি মৰিগাঁৱৰ পৰা সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰি আজি আহিলোঁ সঁচাকৈ ভাল লাগিছে বহুত আৰু আজি দেখিছোঁ মই নৱপ্ৰজন্ম সকলো আহিছে ভাগৱত শ্ৰৱণ কৰিবলৈ আৰু মই সেই নৱপ্ৰজন্মসকলকতো বিশেষ বাণী কৈছোঁ আৰু এতিয়া ক'বলৈ বিচাৰিছোঁ যে চীনৰ জ্ঞানী সমাজে নিজৰ সন্তানসকলক এনেদৰে আশীৰ্বাদ প্ৰদান কৰিছে হে মোৰ সন্তানসকল তোমালোকে এই জনমত ইমানেই ভাল কাম কৰা যাতে অহা জনমলৈ তোমালোকে যেন ভাৰতবৰ্ষত জন্ম চীনৰ জ্ঞানী সমাজে সন্তানসকলক আশীৰ্বাদ দিয়ে আমি সৌভাগ্যৱান যে আমি ভাৰতবৰ্ষত জন্ম লাভ কৰিছোঁ সেইকাৰণে আমি যদি ভাৰতবৰ্ষত জন্ম লাভ কৰিও হৰিনাম লৈ যদি বৈকুণ্ঠলৈ যাব নোৱাৰোঁ তেনেহ'লে তাতকৈ দুৰ্ভাগ্য একো নাই ঠিক আছে ধন্যবাদ ভাল লাগিল ধন্যবাদ এয়া আপোনালোকৰ মাজত আগবঢ়ালোঁ শিশু ভাগৱত বক্তা প্ৰিয়দৰ্শন ডেকাৰ ভাগৱত পাঠ অনুষ্ঠান অখণ্ড মণ্ডলাকাৰং ব্যাপ্তং য়েন সরাসরং তৎপদং দর্শিতং য়েন তস্मै শ্রী গুরবে নমঃ অজ্ঞানাতিমিরন্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুरुन्मीलितं येन तस्मै श्री गुरवे नमः गुरु ब्रह्मा गुरु विष्णु गुरु देव महेश्वर गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ध्यानामूलं गुरुमूर्ति पूजामूलं गुरुपद मन्त्रमूलं गुरुवाक्य मोक्षमूलं गुरुकृपा मुखं करोति वासलं पंगुं लंघयति गिरिं सद्कृपा तमहं वन्दे परमानन्दे माधवं 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 আমি এতিয়া কলি পৰীক্ষিত সম্বাদ আৰু পৰীক্ষিতৰ দ্বাৰা কলি বিগ্ৰহ এই অধ্যায়টোত আমি পাম যে কলি ক'ত ক'ত বাস কৰে আৰু সেই স্থানত যদি আমি প্ৰশ্ৰয় দিওঁ তেনেহ'লে আমাৰ কেনেকুৱা হ'ব পাৰে সেই কথা সুন্দৰভাৱে আমাৰ এই অধ্যয়নত প্ৰকাশ কৰিছে আমি পাঠৰ মাজলৈ আগবাঢ়ো কৃষ্ণ ৰাম ৰাম শুনি নকৰিহি ভুলিলন্ত খুত তহিতে আশ্চৰ্য কেনে ভৈল ভূত কৰি দিগ
বিজয় অজয় পৰীক্ষিত পাইলা পাছে ৰথে কোনো খ্যাতিৰ সম্মিত দেখিলা নৃপতি তৈতে বিচাৰি ফুৰন্ত আলছে ধেনু বৃষদুয়ো দুখত কান্দন্ত মৃণালধ বল বৃষ কাম্পে তৰ তৰি চৰণত তাৰে ক্ষুদ্ৰ গোটে দণ্ড ধৰি ভয়তে জিলা যেন মলমূত্ৰ হাতী চৰণৰ প্ৰহাৰে ধেনুক কৰে শাস্তি কান্দন্তে সন্ত বহে লুক্ত ইয়নে অনৰ্থক মাৰি যেন দুৰ্জয় তেন্তুনে কৃষ্ণ যুধিষ্ঠিৰে ৰাজ্যৰ ভাৰ পৰীক্ষিত ৰজাক দি থৈ গৈছিল আৰু পৰীক্ষিত ৰজাৰ এজন দিগ্বিজয়ী ৰজা আছিল অতি সাহসী আৰু অতি হৰি ভক্ত আছিল পৰীক্ষিত ৰজাই ভিতৰখিনি সম্ভালি থাকোঁতে এদিন বাহিৰলৈ যাবলৈ মন নিদিলে আৰু বাহিৰলৈ গৈ এটা দৃশ্য দেখিলে যে এজন ব্যক্তিয়ে এটা ষাঁড় গৰুক চৰণত কোবাই আছে আৰু সেই দেখি সেই ষাঁড় গৰুটো দুখত কান্দি আছে এইখিনিলৈকে আমাক প্ৰকাশ কৰিলে তেওঁলোক এই সেই ব্যক্তিজনে সেই ষাঁড় গৰুটোক চৰণত প্ৰহাৰ কৰি আছিল সেই সময়তে বিষত সেই ষাঁড় গৰুটো চকুৰ পৰা পানী বিয়পিল আৰু সেই দেখি আমাৰ পৰীক্ষিত ৰজাই কি কৰিব আৰু পাছৰ পদত